রঘুমণি রঘুমণি মণিবর রঘুমণি মণিবর আমার সেবা করিব গ্রহণ উঠা রঘুমণি মণিবর রঘুমণি দিয়ক আপোনাৰ সত্য পৰিচয় কেবা হেতু প্ৰৱেশিলে আজি অযোধ্যা ৰাজ্য রঘুমণি মণিবর পৰিচয় পাছতো হ'ব এক গভীৰ বিষয় লৈ আহিছো মই তোমাৰ পাখে মণিবর আগে তুমি খোৱা অংগীকাৰ আমাৰ মাজত যি আলোচনা হ'ব তাক যেন নুশুনে কোনেও আৰু যদি শুনে কোনোবাই হ'ব মহা অথন্তৰ জানিবা নিশ্চয় মণিবর ৰঘুমণি সত্য অংগীকাৰ মোৰ জীৱনৰ ব্ৰত সত্য 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 তিনি সত্য কৰি মই কৰিছো অংগীকাৰ আপোনাৰ বাক্য মই ৰাখিম আখৰে আখৰে আৰু যদি কোনোজনে প্ৰৱেশ কৰে আমাৰ মন্ত্ৰণা কক্ষত তেওঁকেই দিম মই মৃত্যুদণ্ড অথবা বৰ্জন ধন্য ধন্য ৰঘুমণি কিন্তু মনত ৰাখিবা তোমাৰ বাক্য যেন নহয় লংঘন নিশ্চিন্ত থাকক মণিবৰ ভাতৃ লক্ষ্মণকেই দিম মই দ্বাৰক্ষীৰ ভাত ভাই লক্ষ্মণ ভাই লক্ষ্মণ ভাই লক্ষ্মণ কিবা কাৰ্য মই কৰিম পালন ভাই লক্ষ্মণ মণিবৰৰ সঙ্গে কিছু ক্ষণ মই কৰিম বাৰ্তালাপ গোপন মন্ত্ৰণা কক্ষত আৰু তুমি দ্বাৰক্ষী হৈ থাকিবা গোপন মন্ত্ৰণা কক্ষৰ শুনা ভাই মণিবৰৰ ওচৰত মই কৰিছো প্ৰতিজ্ঞা যিয়েই প্ৰৱেশ কৰিব গোপন মন্ত্ৰণা কক্ষত তেওঁকেই দিম মই মৃত্যুদণ্ড অথবা বৰ্জন সেইবাবে ভাই দাদা তীক্ষ্ণ দৃষ্টি তুমি ৰাখিবা অন্যথা বিধিৰ মতে শাস্তিৰ বিধান সত্যৰ নিয়ম দাদা আহক মণিবৰ ব'লা ৰঘুমণি পুনৰবাৰ দ্বাৰক্ষী ভাৰ পৰিলে আজি লক্ষ্মণৰ ভাগ্য সেইদিনা পঞ্চপতি বনৰ মাজত ৰখি আদি এই দুৰ্ভগীয়া লক্ষ্মণক জানকীৰ দ্বাৰত কৰ্তব্য নিজৰ কৰ্তব্যত ঘটিল ব্যাঘাত আৰু সেইকাৰণে ৰাম সীতাৰ ঘটিল বিচ্ছেদ আজিও মোৰ জাগিছে সন্দেহ পুনৰ যেন পৰো মই কিবা বিপদত হে ভগৱান ভক্তি দিয়া যেন ধৰ্মৰ পৰা যেন নহওঁ ক'ত অযোধ্যাধিপতি ৰামচন্দ্ৰ আহিছো মই তেওঁৰ কাষলৈ কিন্তু কোন তুমি দিয়া মোক পথ এৰি যাওঁ মই ৰামচন্দ্ৰৰ কাষলৈ মণিবৰ ৰামৰ ভাতৃ মই লক্ষ্মণ দাদাৰ আদেশত আজি মই দ্বাৰক্ষী দাদাৰ বিনা অনুমতিত এৰি দিব নোৱাৰো মই দ্বাৰৰ পথ আছে দাদা মন্ত্ৰণা কক্ষত এই সময়ত তাত প্ৰৱেশ নিষেধ গুৰুদেৱ কি ক'লা তুমি এতিয়াও নিচিনিলা এই দুৰ্বাসা
ৰাজ্যত দুৰ্ভিক্ষই দেখা দিছে আৰু নিশ্চিন্ত মনেৰে বহি আছে ৰাজা ৰামচন্দ্ৰ। এই নেকি ৰজাৰ ৰাজধৰ্ম? ক্ষমা কৰিব মণিবৰ, ক্ষমা কৰিব। দাদাৰ কঠোৰ আদেশত পৰিহে আপোনাক আজি মই কৰিছো বাৰণ। কণ্টেক অপেক্ষা কৰক মণিবৰ, নিজেই যাম মই দাদাৰ কাষলৈ। অপেক্ষা কদাপিতো কৰিব নোৱাৰি। মোক পথ এৰি দিয়া, নহ'লে মোৰ হাতত ভস্ম হ'ব ৰাজা ৰামচন্দ্ৰ। চৰণত ধৰিছো মণিবৰ। বিধাতুকে দাদাক নিদিব অভিশাপ। দাদাৰ পৰিৱৰ্তে মোকে দিয়ক অভিশাপ। তোমাক অভিশাপ? কি দুখ? তুমিতো কৰা নাই কোনো অপৰাধ। ৰামচন্দ্ৰৰ আদেশ মাত্ৰ কৰিছা পালন। ৰামচন্দ্ৰকে মই দিম অভিশাপ। প্ৰভু, আজি মোক কি বিপদত পেলালা? একযুগৰ মহাযুদ্ধত প্ৰৱেশিও নকপিলে হিয়া, কিন্তু আজি সামান্য দৌৰিৰ কাৰ্যত মোৰ ঘনে কপিছে হিয়া। মণিবৰ, শান্ত হওক মণিবৰ, শান্ত। যাও মই দাদাৰ পাখে। ধন্য ধন্য লক্ষ্মণ, ধন্য তোমার ভাতৃপ্রেম, ধন্য তোমার মানবী জনম। কওক ৰঘুমণি, এতিয়া আপোনাৰ উত্তৰ কি? মই কি উত্তৰ দিম মণিবৰ? সন্তান দুটিৰ ব্যৱস্থা যে এতিয়াও বাকী। দাদা, দাদা। লক্ষ্মণ, তুমি কি কৰিলা? তুমি কিয় প্ৰৱেশিলা মন্ত্ৰণা কক্ষত? দাদা, তুমি কি কৰিলা? দাদা, মহাৰিষি দুৰ্বাসাৰ ক্ৰোধৰ আগত ভংগ কৰিলো মই তোমাৰ আদেশ। ৰঘুমণি, ৰাজসিংহাসনত বহি সুখেৰে ৰাজভোগ কৰিছা, কিন্তু প্ৰজাৰ সুখ দুখৰ কথা ভাবিছানে এবাৰ? এই নেকি তোমাৰ ৰাজধৰ্ম? পৰিত্যাগ কৰা তোমাৰ ৰাজসিংহাসন। আহক মণিবৰ, অভিশাপ দিয়ক, দিয়ক অভিশাপ। দগ্ধ হওকেই ৰামৰ হৃদয়। আহক মণিবৰ, ৰাজকাৰ্য আপুনি কৰক গ্ৰহণ। ৰাজকাৰ্যৰ আৰু মোৰ নাই প্ৰয়োজন। তপস্বী ব্ৰাহ্মণ মই, ৰাজসিংহাসনৰ মোৰ নাই প্ৰয়োজন। খাদ্য দি ৰক্ষা কৰা আমাৰ জীৱন, খাদ্য দি ৰক্ষা কৰা প্ৰজাৰ জীৱন। মণিবৰ, কোৱা হলে আগে মোক সুখাদ্যৰে পুৰালোহেঁতেন আপোনাৰ উদৰ, কিন্তু এতিয়া ভাই, যোৱা ভাই, লৈ আহাকৈ সুখাদ্য মণিবৰৰ বাবে। যোৱা ভাই। মহাৰাজ, নাখাওঁ একোকে মই ৰাজভৱনত। স্নান কৰি সূৰুযৰ নিৰ্মল জলত অপেক্ষা কৰিম মই শিষ্যগণৰ হমে। আছে যদি প্ৰয়োজন তালৈকে পঠাবা হাৰ, তাতে মই কৰিম গ্ৰহণ। মণিবৰ,
শুনা ৰামচন্দ্ৰ, সত্যৰ কাৰণে তুমি দেখুৱালা জগতক তোমাৰ মহিমা। মণিবৰ ক্ষত্ৰিয়ৰ সন্তান তুমি, পালন কৰা সত্য ধৰ্ম। এতিয়া মই মাগিছো বিদায়। মণিবৰ সত্য 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 সত্যৰ ধৰ্ম পালন কৰোঁতে কৰোঁতে আৰু কতবাৰ হেৰুৱাব লাগিব মই আপোনজনক। পিতৃদেৱৰ পাছতে সতীৰ সন্তাপে দগ্ধ মোৰ হিয়া আৰু ভাতৃ স্নেহে কৰি আছিল শান্ত, কিন্তু কিন্তু পুনৰ ভেদিলেহি আজি, পুনৰ ভেদিলেহি হৃদয় আজি। লক্ষ্মণ সুখ শুলে বুজিছো বুজিছো মই। এবে মোক গ্ৰাহিছে, এবে মোক গ্ৰাহিছে কালে। জীৱন সাধনা কৰি কৰি সত্যৰ কাৰণে ভ্ৰষ্ট কিয় হ'ব খোজা সেই সময়ত পৰিখৰি ভাতৃ সুখ পালন কৰা ক্ষত্ৰিয়ৰ মহাধৰ্ম। দাদা দাদা, কি হৈছে তোমাৰ? কিয় দেখো তব বিখাৰিত বদন? দাদা নিমাত কিয় দাদা? কি হৈছে নোকোৱা কিয় দাদা? হৈছে দাদা, কি হৈছে দাদা? কি হৈছে দাদা? ভাই কি হৈছে দাদা? সত্য ৰক্ষা কৰি দাদাই বিসৰ্জিব লাগিব আজি নিজৰ আপোনজনক। লক্ষ্মণ বিসৰ্জিব লাগিব আজি আপোনজনক, কিন্তু কাক? ভাই, কিন্তু কাক? কাক দাদা, কাক? বনবাসী ৰাঘৱৰ সাৰথি, বনবাসী ৰাঘৱৰ সাৰথি মই যে প্ৰতিজ্ঞাবদ্ধ ভাইব, মই যে প্ৰতিজ্ঞাবদ্ধ। যাওক রক্ষতলে তোমার সত্য অঙ্গীকার, যদি হয় হোক রঘুকুল সার খান। তথাপিতো আমাক নিথৰুৱা কৰি প্ৰাণখিনি লক্ষ্মণ কদাপিতো দিব নোৱাৰা অশেষ যন্ত্ৰণা। ভাই দাদা চৰণত ধৰিছো দাদা, সলনি কৰা তোমাৰ অভিপ্ৰায় দাদা, সলনি কৰা দাদা, সলনি কৰা দাদা। ভাবি নুশুনি কিয় কৰিলা এনে প্ৰতিজ্ঞা? এতিয়া কোন পাৰিবা নিষ্ঠুৰ প্ৰতিজ্ঞা দাদা? নোৱাৰো ভাইখন, নোৱাৰো তেজিব মই মোৰ প্ৰাণৰ লক্ষ্মণক। দাদা সূৰ্যবংশী ৰজা তুমি, দাদা সূৰ্যবংশী ৰজা তুমি, জগত বিধি। দাদা তোমাৰ
তোমাৰ হাতে সত্যভ্ৰষ্ট হলে ৰঘুকুল খবংকে যাব ৰখাতলে দাদা চৰণত ধৰিছো দাদা চৰণত ধৰিছো দাদা ব্যক্ত কৰা মৃত্যু দণ্ডনে লক্ষ্মণ মৃত্যু দণ্ডনে লক্ষ্মণ নোৱাৰো মই তেজিব তোক নোৱাৰো তোৰ খেং নোৱাৰো তোৰ খং এৰিব আচোন ভাই আচোন এবাৰ মোৰ বুকুৰ মাজলৈ প্ৰাণ ভৰি তোক মই লগ পাব। কোৱা দাদা ত্যাগ কৰি সমস্ত ভাতৃষ্ণে কোৱা মৃত্যু দণ্ডনে লক্ষ্মণ দাদা দাদা উত্তৰ দিয়া দাদা কোৱা দাদা লক্ষ্মণ লক্ষ্মণ বচ্চা ধন্য ধন্য হে পৰম পূজনীয় হে সত্যৰ প্ৰতি হে দাদা ভৰণ ভাই ভাই শত্ৰু দাদা তুমি নাযাবা দাদা পূজনীয় দাদা পূজনীয় দাদাৰ ৰাখিবা যত রামায় পিতৃ মাতৃভূত সুহৃদ সুদূর বন্ধু রামে আত্মা রামে শিব প্রাণ হরি হরি রামে জপ যজ্ঞ দান রামে ক্ষেপ রাম জ্ঞান রামে হত কৌতি তীর্থ স্থান হরি 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 দাদা জন্মে জন্মান্তরে বান্ধব দাগ হৈ কেবিম দুখানি চৰণ তোমাৰ দাদা অন্তিম ক্ষণত অন্তিম সেৱা মোৰ কৰিবা গ্ৰহণ
দেখা দেখা সর্বজন ঈশ্বর লীলা সত্যৰ ৰক্ষাৰ হেতু ভাতৃ কতে চিনা সত্যৰ ৰক্ষাৰ হেতু ভাতৃ কতে চিনা দুখৰ সহায় মোৰ ভাতৃ লক্ষ্মণ পিতৃদেৱ গ'ল পিতৃদেৱৰ পাছত সীতাও গ'ল পাতালে আজি আজি তোৰ বিনে মই ধৰি আছো প্ৰাণ ঠিক 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 মই ঠিক মোৰ জীৱন ঠিক মোৰ ৰাম নাম স্নেহৰ অনুজ মোৰ ভৰত দাদা আৰু আৰু সন্তোষ দাদা বোলা ভাইখন লৈ বোলা মোক শৰতৰ তীৰে নিশ্চয় সেই দিশে লক্ষ্মণে কৰিছে গমন লৈ বোলা ভাইখন ব'লা দাদা নতো আজি মোৰ মিলিব মৰণ ব'লা দাদা জন